ইয়াতে হাজ শুৱালকুছি বিধানসভা সমষ্টিৰ পঞ্চতীৰ্থ মণ্ডলত আমি কাৰ্যকৰ্তাৰ লগত বহিছিলোঁ আৰু আমাৰ উদ্দেশ্য হ'ল যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 20 ডিচেম্বৰ গোপীনাথ বৰদলৈ বিমানবন্দৰৰ উদ্বোধন কাৰণে আহি আছে আৰু তাৰপৰা ইয়াৰ পৰা কেনেকৈ আমাৰ কাৰ্যকৰ্তা আমাৰ ৰাইজ আমি লৈ যাব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিবৰ কাৰণে ইয়াতে আহিছিলোঁ। আৰু আমাৰ সৌভাগ্য মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচীলৈ অসমত আহি আছে আৰু প্ৰথমখন কাৰ্যসূচী আমাৰ ইয়াতে কাৰ্যকৰ্তাবিলাকে আমাৰ ৰাইজে ইয়াতে উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীৰ বক্তব্য সকলোৱে শুনিব আৰু লগে লগে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনা আমাৰ প্ৰথমবাৰৰ কাৰণে বাজপেয়ী ভৱনতো তেওঁ যাব। তাতেও ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগত ইণ্টাৰেকশ্যন কৰিব। আজি সেই কথাবিলাকে ইয়াতে পাতিবৰ কাৰণে মই আৰু আমাৰ ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা, আমাৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী ইয়াত কাৰ্যকৰ্তাসকলৰ কথা পাতিছে। দেখিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব এতিয়া অসমত 20 তাৰিখে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অনুগ্ৰহক্ৰমে যে আমি নতুনকৈ বিমান পথ যিটো নিৰ্মাণ কৰিছোঁ টাৰ্মিনেল 3 আৰু চাওক ভোকেল ফৰ লোকেল বুলি মানুহে মুখেৰে কয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দেখালে কেনেকৈ বাঁহেৰে এটা সুন্দৰ এয়াৰপৰ্ট এটা নিৰ্মাণ হৈছে আৰু নিশ্চয় অসমবাসীয়ে চাবলৈ যাব। আৰু গতিকে আমাৰ 2026ৰ ৰণসংখ্যা এতিয়া ৰণডংকা বজাইছোঁ আমি। গতিকে আজি যেনেকৈ সংগঠন হৈ আছে, বাছত কিমান মানুহ আহিব, গোটেই ৰাইজ মানে যাবৰ কাৰণে সাজু মোদী ডাঙৰীয়াক চাবলৈ। গতিকে 26ৰ ইলেকশ্যনৰ কাৰণে এয়া আমাৰ আৰম্ভণিৰ প্ৰস্তুতি সভা আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টী আকৌ আহিব তৃতীয়বাৰৰ বাবে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব। অহা 20 ডিচেম্বৰ আৰু 21 ডিচেম্বৰ দুদিনীয়া কাৰ্যসূচীলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু তেওঁৰ প্ৰথম কাৰ্যসূচীটো হ'ল গুৱাহাটী বিমানবন্দৰত নতুন যে টাৰ্মিনেল বিল্ডিং হৈছে এইটো তেওঁ উদ্বোধন কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তেওঁ উদ্বোধন কৰিব আৰু এই উদ্বোধন অনুষ্ঠানৰ পিছতে এখন জনসভাত তেওঁ উপস্থিত হ'ব আৰু এই জনসভাত ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি ইয়াৰ কাৰ্যকৰ্তা লৈ আহিছিলোঁ হাজো শুৱালকুছি সমষ্টিলৈ। সকলোৰে লগত আমি আহ্বান জনাইছোঁ যে এই কাৰ্যসূচী উপস্থিত হয়, এই কাৰ্যক্ৰমটো যাতে আমি সফল কৰিব পাৰোঁ। কিমান মানুহ আশা কৰিছে হাজোৰ পৰা? হাজো শুৱালকুছি এই বিধানসভাৰ পৰা 3000 আমাৰ ৰাইজ তাতে উপস্থিত হ'ব। মন্ত্ৰী ডাঙৰীয়া যিহেতুকে নিৰ্বাচন আহি আছে, আজি বদৰুদ্দিন আজমলে কৈছে যে কংগ্ৰেছলৈ তেওঁৰ মিত্ৰতাৰ প্ৰস্তাৱ দিছে। তেওঁ মিত্ৰতা কৰে নহয় এইটো আমাৰ কাৰণে একো কোনো ফেক্টৰ নহয়, কাৰণ আমি 21তো দেখিছোঁ তেওঁলোকে একেলগে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছে, তাৰপিছতে আমাৰ চিট বৃদ্ধি হৈছে আৰু এই বছৰ অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব লাগে, আকৌ এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে। কাৰণে অসমৰ ৰাইজ ৰেডি হৈ আছে। কোন কাৰ লগে এলায়েন্স কৰে সেইটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে কোনো ফেক্টৰ নহয়। অহা 20 আৰু 21 ডিচেম্বৰ দুদিনীয়া ভ্ৰমণসূচীৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু তাৰ অংশ হিচাপে আমাৰ যি বিমানবন্দৰ আছে লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰ, তাৰ শুভ উন্মোচন কৰিব। আমি অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো বিমানবন্দৰটো আৰু এইটো বিশ্বমানৰ এটা বিমানবন্দৰ আমি সেইদিনাখনৰ পৰা পাম। তাত 20 ফুট ওখ এটা প্ৰতিমূৰ্তি আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰো উন্মোচিত হ'ব। গতিকে এই কাৰ্যসূচীত অংশগ্ৰহণৰ কাৰণে আমি বিভিন্ন জিলা, বিশেষকৈ আমাৰ নলবাৰী, নৰ্থ কামৰূপ, আমাৰ চাউথ কামৰূপ, তামুলপুৰ, গুৱাহাটী মহানগৰ, মৰিগাঁও আৰু নগাঁও এইখিনি জিলাৰ আমাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰিব। তাৰে অংশ হিচাপে আজি আমি এই বিধানসভা সমষ্টিত যিটো হাজো শুৱালকুছি বিধানসভা সমষ্টিত আমাৰ মাননীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া আৰু আমাক ইয়াত দায়িত্ব দিছে যাতে ইয়াৰ 3000ৰ এটা সংখ্যা এই বিধানসভা সমষ্টিৰ পৰা লোৱা গৈছে। এই সংখ্যাটোৰ কি ধৰণে যাব, কেনেকে কি কৰিব, তাৰ গোটেই ব্যৱস্থাপনাখিনিৰ বুজ লোৱাৰ কাৰণে আৰু তাৰ ব্যৱস্থাৰ কাৰণে আজি দুয়োগৰাকী আহি আজি ইয়াত উপস্থিত হৈছো আৰু খুব সুন্দৰ এটা উৎসাহ উদ্দীপনাৰ পৰিৱেশ আমাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিত আছে। দুটা মণ্ডল পঞ্চতীৰ্থ আৰু হাজো মণ্ডলত আজি দুয়োখন প্ৰস্তুতি সভা হৈ গ'ল। অহা কাইলৈ পুৱাৰ ভাগত আমি শুৱালকুছি মণ্ডলতো আন এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ কৰিম। গতিকে অহা 20 তাৰিখে এই অঞ্চলৰ পৰা আমাৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ মাননীয় মোদী ডাঙৰীয়াক
শুভেচ্ছা জনাবলৈ, তেখেতক আদৰণি জনাবলৈ এই আমাৰ এয়াৰপৰ্টৰ কাৰ্যসূচীলৈকে যাব আৰু ইয়াৰ পৰাই এটা নতুন উৎসাহ উদ্দীপনা লৈ অহা 26ৰ যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনতো উৎসাহ উদ্দীপনা আমাৰ একেবাৰে বুথ পৰ্যায়ৰ স্থানীয় কাৰ্যকৰ্তাৰ লগতে ৰাইজলৈ বিয়পাই দিয়াৰ কাৰণে অংগীকাৰ লৈ আহিব।